যেতিয়া মই একো নেপালো সেইখিনি সময়ত মোৰ মনটো বেয়া লগাটো স্বাভাৱিক মোৰ ঠাইত যদি আপোনালোকে নিজকো ৰাখি চাই তেতিয়া হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিব যে মনটো বেয়া লগাটো স্বাভাৱিক কাৰণ ইমান দীঘল এটা জাৰ্নি আৰু কিমান কষ্ট কৰি বোৱাৰী এজনী কিমান কষ্ট হয় সব কথাৰ ক্ষেত্ৰত আপোনালোকে জানে যিহেতু আৰু তাতে মোৰ কেঁচুৱাটাও আছে সেই কেঁচুৱা এৰি ইমানখিনি কৰি ইমান দিন গুৱাহাটীত থাকি নাচি লাষ্টত কিবা এটা পাম বুলি ভবাটো সেইটো মোৰ কাৰণে একো ভুল নহয় আৰু কি নহল মই সেইটো ক'বলৈ নাযাওঁ আচলতে মই ভাবি লৈছো যে মোৰে চাগে ক'ৰবাত কিবা এটা কমি হ'ল মোৰ ক'ৰবাত চাগে কিবা এটা ভুল হ'ল যাৰ কাৰণে নেকি মই স্থান পাবলৈ সক্ষম নহ'লো আপোনালোকে ভিডিঅ'টো দেখিলেই টবি খঙীয়া তাই কিখিনি কথা মন্তব্য আগবঢ়ালে আচলতে মই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল তাই কিতাপ তাই দখল কৰিব নোৱাৰিলে সেইটো বুলি নহয় যে তেওঁ মানে লুজাৰ হ'ল বুলি আৰু বহুতে তেনেকুৱা বেয়া কমেণ্ট কৰি আছে তাইক আৰু তেনেকুৱা ময়ো পাইছোঁ কিছুমান কিন্তু সেইটো কথা নহয় যেনেকৈ খেলত হৰা জিকা থাকে প্ৰত্যেকতে এটা হৰা জিকা থাকে এইটো হৰাটো বুলি হৰা নহয় আচলতে তাই এইখন মঞ্চত বহুত কিছুমান পালে সন্মান পালে মৰ্যাদা পালে আৰু সমগ্ৰ অসমৰ মানুহে তেওঁক চিনি পালে তো সেইটো কাৰণে তেওঁক বেয়াকৈ লাভ নাই আৰু এটা কথা তেওঁ যেতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰিলে আৰু বিচাৰক আৰু আমাৰ মাজত বহুত পাৰ্থক্য কাৰণ এজন বিচাৰক যেতিয়া বহে এজন বিচাৰকে সম্পূৰ্ণ সেই বিহু নাচৰ ওপৰত তেওঁলোকৰ এটা কয় নহয় মানে তেওঁলোকৰ এটা প্ৰতিভা আছে কাৰণে সেইখন মঞ্চত আজি বিচাৰক ৰূপে বহিবলৈ পোৱাৰ সক্ষম আছে সেইকাৰণে বহিছে আৰু অকণমান খুটি নাটি থাকিলে চাগে সেইকাৰণে 1 পইণ্ট 2 পইণ্টৰ কাৰণে তেওঁ এই খিতাপ দখল কৰিব নোৱাৰিলে সেইটো নহয় যে তেওঁ কিবা লুজাৰ হৈ গ'ল বা তেওঁ কিবা বেয়াকৈ কমেণ্ট কৰি তাই মানসিক অশান্তি দিয়াৰ তো সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু মোৰ ভিডিঅ'টোৰ যোগেৰে মই টবিক জনাবলৈ ওলাইছোঁ যে মই এগৰাকী বিহুৱতী হয় আৰু মোৰ ফালৰ পৰা তোমাক কৈছোঁ কেতিয়াও মন বেয়া নকৰিবা আৰু এই পৃথিৱীত তেনেকুৱা আছে কিছুমান এচাম মানুহ যে মানুহক সদায় তল পৰিবলৈ দিয়ে তলত পেলাবলৈ চেষ্টা কৰে তো সেইকাৰণে এইবোৰ কথা সদায় ইগন'ৰ কৰিবা আৰু যদি এইবোৰ কথা তুমি মন দি থাকা তেতিয়াহ'লে আগবাঢ়ি যাবলৈ কেতিয়াও নোৱাৰিবা সেইকাৰণে মই ভিডিঅ'ৰ যোগে জনাইছোঁ যে তুমি সদায় আগফালে ফ'কাছ কৰিবা তেতিয়া সদায় আগবাঢ়ি যাবা ঠিক আছে তেন্তে মোৰ ভিডিঅ'টো ক'বলগীয়া এইখিনিয়ে কথা আছিলে আৰু ৰাইজসকল আৰু টবি খঙীয়াৰ আজি ফাইনেল ৰাউণ্ডত তেওঁ কেনেকৈ বিহু প্ৰদৰ্শন কৰিলে সেয়া আপোনালোকৰ আগত আগবঢ়াইছোঁ চাই লওক পথাৰলৈ হালি
আহিলে চেনাইটি অ মোৰ চেনাই ঐ আনৰে লগতে এই অ মোৰ চেনাই ঐ বুকু জ্বলা পুৰা কৰে মইনা চৰাই মাতেৰে নামাতিবি মোনা মইনা চৰাই মাতেৰে নামাতিবি মোনা কলি যাছে চাপৰি যায় হৰি নিচনীৰে নাচাবি তই মইনা হৰি নিচনীৰে নাচাবি তই মইনা কলি যাছে চাপৰি যায় গগনাৰ মাত শুনি ৰব